हेलो फ्रेंड्स आज प्रथम क्वेश्चन होइसे पंजाबर জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ নায়ক কোন আছিল। हेलो फ्रेंड्स ग्रेड 3 एंड ग्रेड 4 एग्जाम अर्थात आद्रे एग्जाम सिस्टेम टू चेंज करा होइसे प्रिलिम्स मेन्स एंड भाइवा माने एपीएससी मॉडेलर आर्हित एतिया परीक्षा अनुष्ठित करिब बुली অসমৰ চিফ মিনিষ্টাৰ ছাৰে ঘোষণা দিছে। তো ইয়াৰ ওপৰত ভিত্তি কৰি বহুত ধৰণৰ ৰিয়েকশন কৰা হৈছিল। তাৰ ওপৰত ভিত্তি কৰি আজি আকৌ কি কৰিছে যে চিফ মিনিষ্টাৰ ছাৰে এক্সাম প্যাটাৰ্ণ লৈ পুনৰ আলোচনা কৰিব। এইবাৰৰ কাৰণে নো চেঞ্জ দিস ইয়াৰ, তাৰ মানে এইবাৰৰ কাৰণে কোনো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। सारे चिफ मिनिस्टार सारे কৈ দিছে যে যেহেতুকে মাত্র 2 মাহ সময় আছে 2 মান্থ এক্সাম কন্ডাক্ট কৰাৰ কাৰণে তে গতিকে এই 2 মাহৰ কাৰণে আৰু এক্সামটো চেঞ্জ নহবও পাৰে, মানে আলোচনাত থাকিব। কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এটো চেঞ্জ হ'ব নে নহব। হয়, আগত যেনেকুৱা আছিল প্ৰিলিমছ এণ্ড ভাইবা মানে रिटेन टेस्ट और ओरल टेस्ट दुटा टेस्टर सिलेक्शन दिया होइसिल ग्रेड 3 एंड 4 एग्जाम। तो এইবারও এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। সম্ভাৱনা মানে সিএম ছাৰে কৈ দিছে যে এনেকুৱাই হ'ব, কাৰণ যেহেতু সময় নাই এক্সাম প্যাটাৰ্ণটো চেঞ্জ কৰিবলৈ হলে বহুতখিনি সময় লাগে। তো এইবাৰৰ কাৰণে আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে গ্ৰেড 3 এণ্ড 4 এক্সাম ৰিটেন আৰু ওৰালতে থাকিব, মেইন এক্সামটো এতিয়াও নাহে। সো এতিয়া আমাৰ দৰকাৰ কি, সো উই নিড প্ৰিপাৰেশ্যন ফৰ প্ৰিলিমছ। যদি প্ৰিলিমছ লিখছো মানে ৰিটেন টেষ্ট আর কি, সো উই নিড টু প্ৰিপাৰেশ্যন ফৰ ৰিটেন টেষ্ট। তো ৰিটেন টেষ্টৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে আজিৰ এই ভিডিঅ'ত ষ্টাৰ্ট কৰিম আমি জেনেৰেল নলেজৰ পৰা। হয়, আজি সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম যেটো প্ৰায় এক্সামত আহি থাকে। Not only for grade 3-4 exam, any competitive exam also যিবোৰ পৰীক্ষাত সদায় আহি থাকে তেনেকুৱা ধৰণৰ সাধাৰণ জ্ঞান অৰ্থাৎ সমাজ বিজ্ঞানৰ কোৱেশ্চন আলোচনা কৰিম। সো ভিডিও একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা এক্সাম প্ৰিপাৰেশ্যন ভিডিও এণ্ড ইনফৰমেশ্যন ভিডিও প্ৰস্তুত কৰি থাকো। সো লেটস ষ্টাৰ্ট দ্য ভিডিও। হেল্ল' ফ্ৰেণ্ডছ আজিৰ প্ৰথম কোৱেশ্চন হৈছে পাঞ্জাবৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ নায়ক কোন আছিল। বহুতবাৰ এইটো চন সুধি দিয়ে, সেইটো আছিল 1919 চনত, কিন্তু কেতিয়াবা এইটো মানে মেইন নায়ক কোন আছিল যাৰ কাৰণে এই হত্যাকাণ্ডটো সংঘটিত হৈছিল তাৰ নামও সুধি দিয়ে। নামটো মনত ৰাখিব জেনাৰেল ডায়াৰ। কোৱেশ্চন নম্বৰ 2 ভাৰতীয় আৰ্যসকলৰ প্ৰাচীনতম গ্ৰন্থ কি। प्राचीनतम ग्रंथखনৰ नाम হৈছে ঋগ্বেদ, মনত ৰাখিব। কোৱেশ্চন নম্বৰ 3 হিন্দু সভ্যতাৰ বাবে বিখ্যাত নগৰ দুখন কি কি। বহুত ইম্পৰ্টেন্ট, এই প্ৰায় আহি থাকে এক্সামত। সেয়া হৈছে হৰপ্পা আৰু মহেঞ্জোদাৰো, আগৰে বহুত পুৰণি সিটি। নেক্সট আছে হৰপ্পা আৰু মহেঞ্জোদাৰো অনুসন্ধান কৰা পুৰাতত্ত্ববিদ কোন আছিল। হয়, এই নগৰ দুখন যে আছিল তাৰ বিষয়ে অনুসন্ধান কোনে কৰিছিল। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন, বহুতবাৰ এক্সামত আহি থাকে, ইভেন কি টেট পৰীক্ষাতো আহি থাকে। ইয়া হৈছে কি ৰাখাল দাস বেনাৰ্জী, মনত ৰাখিব। কোৱেশ্চন নম্বৰ 5 ভাৰতত মৌৰ্য বংশৰ সংস্থাপক কোন আছিল। ইয়াৰ আনসাৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য, মানে প্ৰথম সংস্থাপক। কোৱেশ্চন নম্বৰ 6 মেঘাস্থিনিছে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি। উত্তৰ হৈছে ইণ্ডিকা। কোৱেশ্চন নম্বৰ 7 সম্ৰাট অশোকে ধৰ্ম প্ৰচাৰৰ বাবে বিদেশলৈ প্ৰতিনিধি পঠোৱা দেশ দুখনৰ নাম কি কি আছিল। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন, এক্সামত আহি থাকে, মনত ৰাখিব। সিংহল মানে বৰ্তমান শ্ৰীলংকা আৰু চীন দেশ। কোৱেশ্চন নম্বৰ 8 যজ্ঞসেন ক'ৰ ৰজা আছিল। বিদৰ্ভৰ, আনসাৰ হৈছে বিদৰ্ভৰ। কোৱেশ্চন নম্বৰ 9 কনিষ্ক কোন বংশৰ ৰজা আছিল। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন, বহুত এক্সামত আহে, बोर्ड एग्जामतो आहे।
কুষাণ বংশৰ ৰজা আছিল কনিষ্ক আৰু শ্ৰেষ্ঠ ৰজা আছিল। কোৱেশ্চন নাম্বাৰ 10 কনিষ্কৰ ৰাজধানীৰ নাম কি? ৰাজধানীৰ নাম আছিল পুৰুষপুৰ, বৰ্তমান পেছোৱাৰ। আপোনালোকে জানে না পেছোৱাৰ বৰ্তমান ক'ত আছে? পেছোৱাৰ আছে বৰ্তমান পাকিস্তানত। কোৱেশ্চন নাম্বাৰ 11 কালিদাস আৰু বৰামিহিৰ কোন ৰজাৰ দৰবাৰৰ অন্যতম নৱৰত্ন আছিল? ইয়াৰ আনসাৰ হৈছে দ্বিতীয় চন্দ্ৰগুপ্তৰ। কোৱেশ্চন নাম্বাৰ 12 দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক কোন আছিল? ইয়াৰ আনসাৰ হৈছে ফাহিয়ান। চীনা পৰিব্ৰাজক আৰু এজন আছিল হিউৱান চাং, কিন্তু সেইজনৰ বেলেগ ৰজাৰ শাসনকালত আহিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত যে আহিছিল তাৰ নাম হৈছে ফাহিয়ান। কোৱেশ্চন নাম্বাৰ 13 অভিজ্ঞান শকুন্তলম গ্ৰন্থখন কোনে প্ৰণয়ন কৰিছিল? হয়, বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন। অভিজ্ঞান শকুন্তলম যে মানে প্ৰণয়ন কৰিছিল, ইয়াক মহাকাব্য বুলি কোৱা হয় আৰু কবিজনৰ নাম আছিল কালিদাস, তেখেতক মহাকবি বুলি কোৱা হয়। কোৱেশ্চন নাম্বাৰ 14 দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন, বহুত ছ'চিয়েল সায়েন্সত আহি থাকে কোৱেশ্চনটো। কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাক দাস বংশৰ প্ৰতিষ্ঠাতা, মানে প্ৰথম দাস বংশৰ ৰজা আছিল কুতুবুদ্দিন আইবাক। কোৱেশ্চন নাম্বাৰ 15 চেঙ্গিজ খানে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? চেঙ্গিজ খান চীনৰ ৰজা আছিল। তেখেতৰ ৰাজত্বকালৰ যিটো মাটিকালি বহুত ডাঙৰ আছিল আৰু তেখেতে ভাৰত আক্ৰমণ কৰিছিল, সেয়া আছিল 1221 চনত, মনত ৰাখিব। কোৱেশ্চন নাম্বাৰ 16 খিলজী বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? এয়া আছিল জালালুদ্দিন খিলজী। জালালুদ্দিন খিলজীৰ পিছত আহিছিল আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজী খিলজী বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। কোৱেশ্চন নাম্বাৰ 17 তোগলক বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? হয়, তোগলক বংশৰ প্ৰতিষ্ঠাতা আছিল গিয়াসুদ্দিন তোগলক। এই প্ৰতিষ্ঠাতা আৰু শ্ৰেষ্ঠ ৰজা এই দুই ধৰণৰ কোৱেশ্চনে আহি থাকে। কোৱেশ্চন নাম্বাৰ 18 ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বলা হয়? বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন। মহম্মদ বিন তোগলক। সেইকাৰণে এই মহম্মদ বিন তোগলক লৈ মানুহে বহুত কৌতুক কৈ থাকে। কোৱেশ্চন নাম্বাৰ 19 টাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? টাইমুৰে ভাৰত আক্ৰমণ কৰা চনটো মনত ৰাখিব, প্ৰায় আহি থাকে 1398 চনত, 1398। কোৱেশ্চন নাম্বাৰ 20 বাহমনি ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? বাহমনি ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এই কোৱেশ্চনৰ আনসাৰ হৈছে ইছমাইল বাহমনি। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ প্ৰেক্টিছ কুৱেশ্চন আপোনালোকে এনসাৰ দিব। হিউৱান চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? মই কুৱেশ্চনত এনসাৰটো কৈ দিছিলোঁ, এতিয়া এনসাৰটো দিব। হিউৱান চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? উত্তৰটো আপোনালোকে কমেণ্ট কৰি দিয়ক আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। গ্ৰেড 3 and 4 এক্সামৰ প্ৰিপাৰেশ্যনটো মই এই চেনেলৰ পৰাই কৰি থাকিম। সকলোলৈ শুভকামনা যাচিছোঁ। শুভকামনা জনাই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।